আজি কংগ্ৰেছৰ এটা দুটা যোন দালাল আছে সেই দালালগিলা আজি বিজেপি চৰকাৰক উল্টা পুল্টা গালি দি আছে। নমস্কাৰ, আজি লৈ আছোঁ নতুন এটা ভিডিঅ'টো হৈছে কংগ্ৰেছৰ দিনত এটা আঁচনি নাছিল। আজি বিজেপিয়ে বহুত আঁচনি আনিছে। আনাৰ পিছত এক নম্বৰত আছে অৰুণোদয় আঁচনি 10,000কৈ দিছে। এটি কলিত দুটি পাত এটা আঁচনি আহি পাইছে, সেইটো 5,000কৈ দিছে, লাইনে লাইনে দিছে। দিয়াৰ পিছত আজি কংগ্ৰেছৰ মানুহবিলাক এটা দুটা যোন দালাল আছে সেই দালালগিলা আজি বিজেপি চৰকাৰক উল্টা পুল্টা গালি দি আছে। কিয় গালি দি আছে কথাটো গম পায় না আপোনালোকে? কাৰণ আছে ইয়াতে। কাৰণ কংগ্ৰেছৰ চৰকাৰৰ দিনত একো কাম কৰা নাই। সেই কাম নকৰাৰ কাৰণে আৰু সিহঁতে লাজ পাই আছে আজি। আৰু এনেকুৱা আঁচনি কোনোদিন আজিলৈ বেলেগ চৰকাৰ আজিলৈ দিয়া নাই। কংগ্ৰেছ চৰকাৰটো দিয়াই নাই। কংগ্ৰেছ 70 বছৰ ৰাজ কৰিছে, কিন্তু 1 টকাও দিয়া নাই। সেই লাজ পোৱাৰ কাৰণে আজি সিহঁতে বিজেপি চৰকাৰক হেঁচি ধৰিছে। গৰীব দুখীয়া মানুহক কিয় দিব লাগে? সিহঁতৰ কথা হ'ল এইটো, যেনেকৈ কংগ্ৰেছ চৰকাৰ চলাই আছিল, সি খালি নিজৰ পকেট ভৰাইছিল, সেনেকুৱা মানে চলাব লাগে। গৰীব দুখীয়া মানুহক চাব নালাগে। আৰু কংগ্ৰেছ চৰকাৰৰ দিনত তৰুণ গগৈৰ সময়ত আপোনালোকে গমেই পায়, তৰুণ গগৈ যদি ক'ৰবাত বানপানী যদি ডুবি আছিল, মানুহে বা মিডিয়াই সুধিছিল এইটো গাঁৱত ডুবি আছে, তো তৰুণ গগৈ কি কৈছিল গম পায় না আপোনালোকে? হে বাদ দিয়া হে, এই কথাইটো কৈছিল। কিন্তু আজিৰ দিনত যেনে মামাই আজি কোৱাৰ লগে লগে এইটো লগে লগে একশ্যন লয় আৰু লগে লগে কাম কৰে। সেইকাৰণে যোন মানুহে ভাল কাম কৰে তাৰ কোনো নাম নাই। যদি 2 নম্বৰী ক'লা হয় তেনেহ'লে ঠিক আছে।